নমস্কাৰ, শুভ প্ৰবাহ। পোনপ্ৰথমতেই মই অসম শিশু সাহিত্য ন্যাসৰ সমকাৰ্যকৰ্তাৰ লগতে আজি এই বক্তৃতা প্ৰতিযোগিতাৰ বিচাৰক মণ্ডলীক শ্ৰদ্ধা নিবেদিছোঁ। আজি বক্তৃতা প্ৰতিযোগিতাৰ বিষয় হৈছে জ্ঞানেই শক্তি। সঁচাকৈ জ্ঞানেই হৈছে শক্তিৰ শ্যামন্তমণি। যি এই শ্যামন্তমণি নিজৰ জীৱনকালত অৰ্জন কৰিব পাৰে, তেওঁ উৎগতি সঁচাকৈ নিশ্চিত। গীতাত এষাৰ কথা আছে, নহি জ্ঞানেন সদৃশম প্ৰবৃত্তমিহ বিদ্যতে, অৰ্থাৎ জ্ঞানেই শক্তিৰ আধাৰ। জ্ঞানেই হৈছে মহাজগতৰ চালিকা শক্তি আৰু জ্ঞানেই হৈছে পৰম জ্যোতি। সেয়ে সুভাষিতত কোৱা হৈছে, বিদ্যাই বিনম্ৰতা আনে, বিনম্ৰতাৰ পৰা যোগ্যতা আহে, যোগ্যতাই ধন আনে, ধনৰ পৰা ধৰ্ম হয় আৰু ধৰ্মৰ পৰা সুখ হয়। জ্ঞানৰ বলতে মনুষ্যই অসাধ্য সাধন কৰিবলৈ সক্ষম হৈছে। প্ৰকৃত জ্ঞানৰ ইমানেই শক্তি অন্তৰ্নিহিত হৈ আছে যে ভগৱান গৌতম বুদ্ধই নিজৰ জ্ঞানৰ বলতেই মহামতী অশোকক সংহাৰী ৰূপৰ পৰা সন্ন্যাসী ৰূপলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল। প্ৰকৃত জ্ঞানৰ বলতেই পণ্ডিত জৱাহৰলাল নেহেৰুৱে সমগ্ৰ বিশ্বতেই শান্তিৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল। অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে আনুষ্ঠানিক শিক্ষাৰে কম শিক্ষিত হৈও প্ৰকৃত জ্ঞানৰ বলতেই বিশ্বৰ প্ৰতি প্ৰকৃতি প্ৰেমৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। যদি এই জ্ঞানৰ দুৰ্ব্যৱহাৰ হয়, তেতিয়াহ'লে বিশ্বই এক ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ পাৰে। হিটলাৰে জ্ঞানৰ এই দুৰ্ব্যৱহাৰ কৰিয়ে সমগ্ৰ বিশ্ব দ্বিতীয় মহাসমৰৰ সৃষ্টি কৰিছিল। আমি যদি জ্ঞানৰ প্ৰকৃত অমূল শক্তিৰ কথা উত্থাপন কৰিব বিচাৰোঁ, তেতিয়াহ'লে মহাপুৰুষ দুজনাৰ যি ধোঁৱাহাতৰ যুঁজৰ কথা ক'ব পাৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধোঁৱাহাতৰ যুঁজত মহাপুৰুষ মাধৱদেৱক এটি শ্লোকেৰে নিজৰ শৰণাপন্ন কৰিবলৈ সক্ষম হৈছিল। সেই শ্লোক ফাঁকি হৈছে, যথা তৰুমূল নিষেচনেন তৎপন্থী তৎস্কন্ধু ভুজোপশাখাঃ বনোপহাৰৈস্তদথেন্দ্ৰিয়াণাঃ। জ্ঞানৰ ইমানেই শক্তি লুকাই আছে যে মনুষ্যই জ্ঞানৰ বলতেই সাগৰৰ তলিৰ পৰা মণিক বুটলিবলৈ সক্ষম হৈছে। জ্ঞানৰ বলতেই প্ৰকৃতি জগতৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে আৰু জ্ঞানৰ বলতেই বিশ্বৰ বিভিন্ন কথা জানিবলৈ সক্ষম হৈছে। আমি সোণৰ পালেং ক্ৰয় কৰিব পাৰোঁ, কিন্তু টোপনি ক্ৰয় কৰিব নোৱাৰোঁ। আমি মনুষ্যক ক্ৰয় কৰিব পাৰোঁ, কিন্তু মনুষ্যৰ বিবেক আৰু বিবেচনা ক্ৰয় কৰিব নোৱাৰোঁ। এইসমূহ একমাত্ৰ জ্ঞানৰ জৰিয়তেই উৎকৰ্ষ সাধন হ'ব পাৰে। সদুশেষত মই এটি সংস্কৃতৰ শ্লোকেৰে মোৰ বক্তব্য সামৰণি মাৰিবলৈ ওলাইছোঁ। বিদ্যা নাম নৰিষ্য ৰূপমধিকম প্ৰসন্নং গুপ্তং ধনং বিদ্যা ভোগকাৰী যস্য সুখকাৰী বিদ্যা গুৰুণাং গুৰু বিদ্যা বন্ধুজন বিদেশ গমনে বিদ্যা পৰম দৈব্যতম বিদ্যা ৰাজসু পূজিত নাথু ধনম বিদ্যাহীন পশু। সকলোলৈকে পুনৰ শেষত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।